এফালে মাছ লৈ আহিছিলে মায়ে দেখিছেনে এয়া লাও আৰু এটা দেতালে হৈ গ'ল। বাকী এতিয়া খাবলৈ লৈছোঁ। বেচন আৰু পিঁয়াজ কাটি ধুনীয়াকৈ পকৰি বনোৱাৰ আয়োজন কৰি আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি মায়ে এতিয়াহে পকৰি কেইটামান বনাবলৈ লৈছে। এইফালে আকৌ এয়া বেচনটো আনিলোঁ, আধা পকৰি খোৱা হ'ল। ইফালে এতিয়া এনেকৈ গাঁঠি এডাল মাৰি পিনে থৈ দিছোঁ, নহ'লে মানে হেৰি হৈ গ'লে সোমালে বেয়া হ'ব নহয়। এয়া মায়ে পিঁয়াজখিনি কুটি লৈছে আৰু এইফালে দেখিছেনে এয়া লাওখিনি ধুনীয়াকৈ কুটি লোৱা হ'ল। এয়া আলু দি দিয়া হৈছে মাছৰ লগত বনাবৰ কাৰণে। আৰু এইফালে এয়া মই ইয়াতে জলকীয়া লৈ লৈছোঁ, কেঁচা জলকীয়া আৰু অকণমান আদা ৰচুন আছে। এয়া যিহেতুকে বেলেগ একো মছলা নিদিওঁ, আদা ৰচুন এয়া দিম আৰু অকণমান জলকীয়া দি দিম। আমি যিহেতুকে জ্বলা বেছিকৈ খাওঁ সেইটো কাৰণে মানে এনেকৈ জলকীয়া দি দিওঁ আৰু বেছি কৰি। এয়া এইফালে মাছ লৈ আহিছিলে মায়ে এতিয়া বজাৰৰ পৰা সন্ধিয়া সময়, যিহেতুকে আমাৰ ইয়াতে ডেইলি বজাৰ হয়। এয়া মাছ আনিছিলে আৰু এতিয়া এয়া মই মাছ ভাজি আছোঁ। আজি ভাবিছোঁ মাছৰ লগৰ ৰেচিপিখন কি দি পিনে বনাওঁ, আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ, গতিকে চাই থাকিব। এইফালে ধুনীয়াকৈ পকৰি বনোৱা আৰম্ভ কৰি দিছোঁ আৰু পকৰিটো মায়ে বনাইছে। মই যিহেতুকে ভাত বনালোঁ, মাছখিনি ভাজি দিলোঁ আৰু এতিয়া মাছ যিটো ভাজিছিলোঁ সেইটো কেৰাহীতে বনাইছোঁ, মানে সেইখিনি তেলতে। যিহেতুকে মই তেল বেছিকৈ লৈ লৈছিলোঁ, এতিয়া তেলখিনিনো কি কৰিম নহয় জানো। আৰু মই এনেকৈ কিন্তু যেতিয়া মাছখিনি ভজা হয় তেলখিনি থাকি যায়, সেইখিনি তেলতে কিন্তু মই এনেকৈ কিবা বনাই খাবলৈ বহুত ভাল পাওঁ। ধুনীয়াকৈ এয়া বনোৱা পকৰি আৰু একদম পূৰা কাৰাকৈ বনাই গাখীৰ চাহৰ লগত খাবা আৰু একদম। মই কিন্তু বহুত ভাল পাওঁ দেই। পকৰিটো কিন্তু বেছিকৈ চাহৰ লগতে ভাল লাগে, কিন্তু ভাতৰ লগত খাম বুলি যেতিয়া বনোৱা হয় চবেই নি ভাতৰ লগত খাবলৈ লাষ্টত গৈ গাইপতি এটাকৈহে পৰে, তাকে মায়ে চিঞৰি আছে। পকৰি বনাই আজৰি হ'ল, এতিয়া ভাবিলোঁ ৰেচিপিখন বনাই লওঁ আৰু আপোনালোকৰ ওচৰলৈ আগবঢ়াম। কেনেকুৱা লাগিলে ৰেচিপিখন ক'ব। আৰু এইফালে এতিয়া ধুনীয়াকৈ সেয়া পিঁয়াজ দি লৈ পিনে আদা নহৰু দিছোঁ, তাতে বেলেগ একো দিয়া নাই। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈ পিনে এতিয়া তাতে আদা ৰচুন যিখিনি খুন্দি থৈছিলোঁ সেয়া দি দিছোঁ। আৰু যিহেতুকে একেটা কেৰাহীতে বনাইছোঁ আৰু মানে এই কেৰাহীটোত কি হয় জানেনে, বনাবলৈ বস্তুবোৰ বহুত ভাল লাগে, তলত লাগি নধৰে। আৰু এইফালে এতিয়া ধুনীয়াকৈ ভাজি লৈছোঁ যেতিয়ালৈকে মছলাখিনি ধুনীয়াকৈ ভজা নহয়। তাৰপাছতে দিলোঁ এতিয়া এয়া লাও আৰু বিলাহী, আৰু এইফালে মায়ে মাছটো আনিছিলে চন্দা মাছ। আৰু এনেকৈ যে মই বনাই খাবলৈ বহুত ভাল পাওঁ, আপোনালোকে ভাল পায়নে নাই পিছে জনাব। এতিয়া ধুনীয়া কৰি এয়া ভাজি আছোঁ আৰু যিহেতুকে লাও জানেই, লাওত তেনেকৈ পানী চানী একো দিব নালাগে। ধুনীয়াকৈ ভাজি মেলি ঢাকনা মাৰি দিয়াৰ পিছত তাৰ পৰা পানীখিনি যিহেতুকে নিজেই ওলাব, তেতিয়ালৈকে মানে মই ধুনীয়াকৈ ভাজিয়ে থাকিম। তাৰপিছতহে কি কৰোঁ দেখা যাব আৰু দেই। আগলৈকে ভিডিঅ'টো কিন্তু আপোনালোকে চাই থাকিব। আৰু এইফালে মোৰ এতিয়া প্ৰায় ভজা হৈয়ে গৈছেগৈ। এতিয়া সোৱাদ অনুসৰি মই নিমখখিনি দি লৈছোঁ, যিহেতুকে নিমখখিনি নিদিলে মানে যি বনোৱা হয় সোৱাদটো একেবাৰে নহয় জানো। গতিকে নিমখটো মেইন, নিমখটো দিবই লাগিব। এতিয়া সেয়া ধুনীয়া কৰি ভাজি হৈ গৈছে আৰু মানে মছলাখিনি মিলোৱা হৈ গৈছে আৰু মছলাখিনি মিলোৱাৰ পিছতে এতিয়া নিমখখিনি দি দিয়া হ'ল। তাৰপাছতে হালধিটো মই দিয়ে দিলোঁ। এতিয়া ঢাকনা মাৰিছোঁ, পূৰা সিজিবলৈ দিওঁ আৰু একদম ধুনীয়াকৈ যিহেতুকে সিজি গ'ল, পানীও ওলাই গৈছেগৈ এয়া দেখিছেনে। পানী কিন্তু তাতে মই অকণো দিয়া নাই, যিহেতুকে ঢাকনা মাৰি থৈ দিছিলোঁ আৰু লাওটো কোমলীয়া আছিলে। ধুনীয়াকৈ একদম পূৰা পানীখিনি আমাৰ চব্জি সিজি প্ৰায় ৰেডি। এতিয়া ভজা মাছখিনি যে থৈ দিছিলোঁ তৰকাৰীখনত দিম বুলি, এতিয়া ভজা মাছখিনি তাৰ ওপৰতে ধুনীয়াকৈ দি আছোঁ। আৰু যিহেতুকে আমাৰ 4জন মানুহে আমি জোলত দিয়া মাছখিনি খাম, সেইটো কাৰণে আমি 4 পিচে দি দিওঁ। 4 পিচ ধুনীয়াকৈ মাছ দিছোঁ। এতিয়া কি কৰিম জানেনে, ধুনীয়াকৈ মাছখিনি ঢাকি দিম। যিহেতুকে মাছ তৰকাৰীখনত দিছোঁ, সেই মাছৰ সোৱাদটোতো অকণমান লাগিব নহয় জানো। গতিকে এয়া ধুনীয়াকৈ এতিয়া মই মাছখিনি ঢাকি দিছোঁ আৰু অকণমান উতলিলে মানে নমাই দিম। বাকী আমাৰ ৰেচিপি ৰেডি। এতিয়া ভাত খাবলৈ লৈছোঁ। হৈ গ'ল। বাকী এতিয়া এয়া খাবলৈ লৈছোঁ। এইফালে এয়া মাছ এনেকৈ উলিয়াই লৈছোঁ মই তৰকাৰীৰ পৰা। এইফালে ৰুটি লৈ লৈছোঁ। এইফালে তিতাকেৰেলা আলু ভাজি, আৰু এইফালে যিহেতুকে মোৰ ৰান্ধনি একেবাৰে ভাত পানী উলিয়াই পিনে শেষত খাবলৈ লৈছোঁ। এয়া এইফালে একদম পূৰা গামলাহতি লৈ লৈছোঁ দেখিছেনে। আৰু শেষত খালে মানে এনেকুৱাই হয় নহয় জানো, চবকে দি মেলি। আৰু এয়া এতিয়া খাবলৈ লৈছোঁ। বাকী আপোনালোকে খালে নে নাই জনাব দেই।